প্ৰবাল আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আমি ইতিমধ্যে এই গোটেই ঘটনাটোৰ কথা বতৰাবোৰ চাইছোঁ আইনৰ গণ্ডিয়েৰি কোনখিনিত দোষী সাব্যস্ত হৈছে আন্না এটুলে হওক বা আন কেইগৰাকী যাত্ৰী এই বিষয়সমূহক লৈ নংপু আৰক্ষীয়ে শেহতীয়াকৈ আৰু কি তদন্ত লাভ কৰিছে কি তথ্য এই মুহূৰ্তত গুৱাহাটীলৈ নংপু আৰক্ষীৰ পৰা পঠাইছে যিখন বাহন সেই বাহনখন আপুনি দেখুৱাওক অভিযোগ উত্থাপন হৈছে দুৰ্ঘটনা হোৱা এখন বাহনৰ সন্মুখ ভাগতো কোনো ধৰণৰ ক্ষতি হোৱা নাই পিছফালৰ অংশতো কোনো ধৰণৰ ক্ষতি হোৱা নাই যি স্থানত নম্ৰতা বহি আছিল সেই দুৱাৰখনহে ক্ষতবিক্ষত অৱস্থাত আছে প্ৰবাল নিশ্চয়কৈ পাপৰিচাক আসলে গোটেই যিটো ঘটনা নম্ৰতা বৰাৰ যিটো ৰহস্যজনক মৃত্যুৰ ঘটনা সেই ঘটনাৰটো নতুন মূৰ বা নতুন নতুন তথ্য প্ৰতিদিনে ফাদিল হৈ আছে বিশেষকৈ যিগৰাকী বিধায়ক পুত্ৰ আন্নাতুল্লাহ ৱাদুদ সেই আন্নাতুল্লাহ ৱাদুদৰ যিখিনি কথা সেই কথাখিনি আচলতে কথাখিনিৰ লগত তেওঁলোকৰ যিসকল আন কেইগৰাকী সহযাত্ৰী আছিলে বা তেওঁলোকৰ বন্ধু আছিলে সেই বন্ধুসকলৰ কিন্তু ভাষ্য মিলা নাছিলে আৰু তাৰ বাবেই বা পৰিয়ালে তেতিয়াই বেছিকৈ সন্দেহ কৰিব লগা যদি সেয়া দুৰ্ঘটনা আছিলে তেতিয়াহ'লে পৰিয়ালে দুৰ্ঘটনা বুলিয়ে মানি ল'লেহেঁতেন বা যদি সেই নিশাৰ ভাগত যে আহিব লগা এটা পৰিস্থিতি হৈছিল বা নম্ৰতা বৰাক আহিবলৈ বাধ্য কৰাইছিল সেই যিখিনি ঘটনা বা সেই নিশা ঠিক 1:40 সেইটো নেহাৰ এপাৰ্টমেণ্টৰ পৰা যেনেদৰে ওলাই আহিছিল আৰু তাৰপিছতেই যে ফোনটো তেওঁ যিটো আইফোন আছিলে নম্ৰতাৰ যিটো আইফোন আছিলে সেই আইফোনটো অনা নাছিল লগত তাৰ সমান্তৰালভাৱে ঘৰৰ যিখন দৰ্জা বা তেওঁৰ ৰুমৰ যিখন দৰ্জা সেই দৰ্জাখনো মৰা নাছিল সেই দুটা কথাই কোনোবাখিনিত এটা ৰহস্যৰ গুণ দিছিল সকলোকে তাৰপিছতেই গোটেই ঘটনাটো সংঘটিত হ'ল বা সেই গোটেই ঘটনাটো সংঘটিত হোৱাৰ পিছত আন্নাতুল্লাহ ৱাদুদৰ যিখিনি আচলতে ভাষ্য সেই ভাষ্যখিনিও পুনৰ ৰহস্য গুণ দিবলৈ ৰহস্য সকলোৱে পাইছে তাত বহু কথা তাত খোল খাইছে বিশেষকৈ মই এই মুহূৰ্তত যদি বাহনখন দেখুৱাওঁ এইখন হৈছে বাহনখন বিধায়ক পুত্ৰ অৰ্থাৎ আন্নাতুল্লাহ ৱাদুদৰ এই বাহনখন এই বাহনখনতে সেইদিনা সেই তেওঁলোকৰ যি কেইগৰাকী বন্ধু বান্ধৱী তেওঁলোকে এনেদৰেই মেঘালয়লৈকে আহিছিল আৰু এইখনেই হৈছে বাহন আৰু এইখন বিধায়ক পুত্ৰৰ বাহন আৰু এই যি স্থানত আচলতে দুৰ্ঘটনা বা এই যিটো ভগ্নাংশকে বা এইটো ভঙা অৱস্থাত আছে এই চিটটোতেই নম্ৰতা আছিল আৰু এই চিটটোতেই আচলতে দুৰ্ঘটনাটো এনেদৰে বা এই যিটো স্থান আছে এই স্থানটোতে আচলতে ভাগি গৈছে আৰু যাৰ ফলত নম্ৰতা তেওঁ আচলতে থিতাতেই নিহত হ'ব লগা হ'ল বা থিতাতেই মৃত্যু হ'ল কিন্তু গোটেই ঘটনাটো এইবাবেই ৰহস্যৰ গুণ পোৱা গৈছে তেওঁলোকে আন্নাতুল্লাই কৈছিল যে এই বাহনখনে এখন ট্ৰাকত খুন্দা মাৰিছিল সেই ট্ৰাকত যদি খুন্দা মাৰে এই বাহনখনে তেতিয়াহ'লে বাহনখনৰ কোনটো ছাইড ভাগিব লগা আছিল কোনটো ছাইড ভাগিলেহেঁতেন সেয়া সকলোৱে প্ৰথম আচলতে সকলোৰে সন্দেহ ইয়াত যিটো আগৰ যিটো স্থান বা ইয়াৰ যিটো আগফাল সেই আগফালটো ভাগিলেহেঁতেন অলপ ভগা আছে মই দেখুৱাইছোঁ অলপ ভগা আছে কিন্তু এখন ট্ৰাকত যদি জোৰেৰে এই বাহনখনে যদি খুন্দা মাৰে তেতিয়াহ'লে এই আগৰ ফালটো সম্পূৰ্ণৰূপে ভাগি গ'লহেঁতেন কিন্তু আগৰ ফালটো সম্পূৰ্ণৰূপে ভগা নাই কিছু এই যিখন বাম্পাৰ আছে এই বাম্পাৰখন অকণমান ভাগি গৈছে তাৰ বিপৰীতে এই স্থানত যদি সন্মুখৰ ফালৰ পৰা যদি খুন্দা মাৰে তেতিয়াহ'লে এই স্থানত কেনেকৈ ভাগিব এইটো ডাঙৰ প্ৰশ্ন এই পৰিৱেশটো দেখাৰ পিছত বা এই তেওঁলোকৰ পৰিয়ালৰ লোকে নম্ৰতাৰ পৰিয়ালৰ লোকে এই গাড়ীখন দেখাৰ পিছত সন্দেহত সোমাই পৰিছিল বা সন্দেহৰ আৱৰ্তৰ মাজলৈ গোটেই ঘটনাটো সন্দেহৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল বিভিন্ন সন্দেহৰ আঙুলি তুলিছিল গোটেই তেওঁলোকৰ বন্ধু বান্ধৱী কেইগৰাকীৰ ওপৰত তাৰপিছতেই আৰু এটা দ্বিতীয়টো কাৰণ হৈছে যে আন্নাতুল্লাই যেতিয়া গোটেই ঘটনাটো সংঘটিত কৰিলে গোটেই দুৰ্ঘটনাটো সংঘটিত হ'ল যদি তেওঁলোকৰ ভাষাত কৈছোঁ আমি যদি দুৰ্ঘটনা হৈছিল তেতিয়াহ'লে দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত তেওঁ এই বাহনখন এই ভগা বাহনখনকে লৈ লগত আন এগৰাকী গায়ত্ৰী নামৰ যিগৰাকী বান্ধৱী আছিল সেই বান্ধৱীগৰাকীক লৈ ইয়াৰ পৰা তেওঁ গুৱাহাটীলৈকে পলায়ন কৰিছিল অৰ্থাৎ নম্ৰতাক সেইটোৱে মই সুধিবলৈ বিচাৰিছোঁ সেইটোৱে মোক স্পষ্টকৈ লাগে যে দুৰ্ঘটনা সংঘটিত কৰা এই বাহনখন লৈ আহি গুৱাহাটী পাইছিলহি আন্নাতুল্লাহ নিশ্চয়কৈ এই বাহনখন আৰু আৰক্ষীয়ে যিখিনি কথা কৈছে বা আন্নাতুল্লাই আৰক্ষীক যিখিনি কথা কৈছে বা তেওঁলোকৰ লগত থকা যিকেইগৰাকী বন্ধু বান্ধৱী আছিলে সেই বন্ধু বান্ধৱী কেইগৰাকীয়ে কোৱা মতে এই বাহনখন লৈ তেওঁ গুৱাহাটীলৈ পলায়ন কৰিছিল আৰু সেই লগত এগৰাকী বান্ধৱী আছিল সেই বান্ধৱীগৰাকীক লৈ গৈছিল তাৰপিছত মৃগাংক আৰু প্ৰজ্ঞাই নংপুৰ অসামৰিক চিকিৎসালয়ত নম্ৰতাক ভৰ্তি কৰাইছিল নম্ৰতাক ভৰ্তি কৰোৱাৰ পিছত যেতিয়া মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ বন্ধু বান্ধৱী যি প্ৰজ্ঞা আৰু মৃগাংকই আৰক্ষীক খবৰ দিছিল যিহেতু এটা
তেওঁলোকৰ এইটো এটা আৰক্ষীৰ বিষয় হৈ পৰে তাৰপিছত আৰক্ষীক খবৰ দিলে আৰক্ষীয়ে তেতিয়া বাহনখন চাব বিচাৰিলে যে বাহনখন ক'ত আছে যদি দুৰ্ঘটনা হৈছিল বাহনখন ক'ত আছে তেতিয়াই আচলতে বাহনখনৰ কথা ক'লে বাহনখন তেতিয়া ক'লে যে প্ৰজ্ঞা আৰু মৃগাংকই ক'লে যে বাহনখন ইয়াত নাই এতিয়া প্ৰবাল মোক এই কথাখিনি আপুনি জনাওক এতিয়া এই কথাখিনি জনাওক আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে গতিকে গোটেই বিষয়টো প্ৰতিটো সংবাদ মাধ্যমতে সম্প্ৰচাৰ হৈছে প্ৰতিটো সংবাদ মাধ্যমৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে সাংবাদিকসকলে ভিৰ কৰিছে গৈ নংপুত গতিকে প্ৰাৰম্ভিকভাৱে নংপু আৰক্ষীৰ সেই দায়িত্বখিনি তেওঁলোকে সমাপন কৰিছে নে নাই যে যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছে সেই স্থানলৈ গৈ স্থান পৰিদৰ্শন কৰিছে নে নাই যদি ট্ৰাকত খুন্দা মাৰিছিল সেই ট্ৰাকখন বিচাৰি উলিয়াবলৈ সক্ষম হৈছে নে নাই সেইটোৱে ডাঙৰ কথা পাপৰি আমি ইতিমধ্যে নংপুৰ আৰক্ষীৰ সৈতে আমি কথা বতৰাখিনি পাতিছোঁ কিন্তু নংপুৰ আৰক্ষীয়ে গোটেই বিষয়টো সন্দৰ্ভত কিন্তু গোটেই তেওঁলোকে একো কথাই ক'ব নিবিচাৰে যে কিমান নম্বৰ কেছ নম্বৰটো কিমান সেই কথাখিনিও তেওঁলোকে ক'ব নিবিচাৰে তেওঁলোকে কেৱল এটা কথা কোৱা হৈছে যে যিকেইগৰাকী বন্ধু বান্ধৱী আছিল বা গাড়ীখনৰ ভিতৰত যিকেইগৰাকী লোকে আহিছিল অৰ্থাৎ আন্নাইতুল্লাহকে আদি কৰি প্ৰজ্ঞা মৃগাংক গায়ত্ৰী বা যিকেইগৰাকী আহিছিল গোটেইকেইগৰাকীকে সোধা পোছা কৰাৰ কথা উল্লেখ কৰা হৈছিল মই আৰু এটা কথা উল্লেখ কৰিব লাগিব যেতিয়া গাড়ীখন গুৱাহাটী পাইছিল গুৱাহাটীৰ পিছত যেতিয়া তেওঁক মাতি পঠিওৱা হ'ল আন্নাইতুল্লাহক যেতিয়া মাতি পঠিওৱা হ'ল আন্নাইতুল্লাহে এগৰাকী ইছমাইল হক চৌধুৰীৰ নামৰ এগৰাকী যুৱকক লৈ আহিছিল সেই যুৱকগৰাকীয়ে আৰক্ষীৰ আগত কৈছে যে গাড়ীখন তেওঁ চলাইছিল আন্নাইতুল্লাহে গাড়ীখন চলোৱা নাছিল সেই যুৱকগৰাকীয়ে চলোৱা বুলি কৈছিল আৰু আন্নাইতুল্লাহে কৈছিল যে মই গাড়ীখন চলোৱা নাছিলোঁ এইগৰাকী যুৱকে চলাইছিল অৰ্থাৎ লগত যিগৰাকী যুৱক আহিছিল সেই যুৱকগৰাকীৰ কথা কৈছিল আৰু আৰক্ষীয়ে যেতিয়া বাৰে বাৰে তেওঁক সুধিছিল যে মৃগাংকৰ বা প্ৰজ্ঞাৰ ভাষ্য লৈছিল মৃগাংক আৰু প্ৰজ্ঞাই কৈছিল যে ইছমাইল হক চৌধুৰী নামৰ কোনো লোকেই নাই সেইদিনাখন তেওঁলোকৰ লগত সেই আন্নাইতুল্লাহে ড্ৰাইভিং চিটত আছিল তাত কোনো আচলতে ইছমাইল হক চৌধুৰী নামৰ কোনো যুৱক নাছিলে তাৰপিছত আৰক্ষীয়ে যেতিয়া সেই মৃগাংক আৰু প্ৰজ্ঞাৰ পৰা সেই ভাষ্যখিনি শুনাৰ পিছত বাৰম্বাৰ তেওঁক আচলতে কিছু ভাবুকিও দিয়া হৈছিল যে আপুনি সঁচাকৈ কওক যে আপুনি আছিল নে নাই যদি আপুনি নাই বা আপুনি যদি আছিলে সঁচা কথা কওক আৰু যদি আপুনি মিছা কথা কৈছে তেতিয়াহ'লে কিন্তু আপোনাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিম তেওঁক যেতিয়া সেই ভাবুকিখিনি দিলে ভাবুকিখিনি দিয়াৰ পিছত তেওঁ ভয় খালে আৰু ভয় খাই আৰক্ষীৰ সন্মুখত কৈছে যে মই নাছিলোঁ সেইটা মোক লৈ অনা হৈছে অৰ্থাৎ গুৱাহাটীৰ পৰা সেইগৰাকী ইছমাইল হক চৌধুৰীক লৈ অনা হ'ল আৰু আন্নাইতুল্লাহ এইখিনি যি মিছা কথা যে দুৰ্ঘটনা হোৱাৰ কথাখিনি যি যেনেদৰে মিছা মাতি আছে বাৰে বাৰে বা তেওঁ ড্ৰাইভিং চিটত তেওঁ নাছিলে ইছমাইল হক চৌধুৰী নামৰ এগৰাকী যুৱকক ড্ৰাইভাৰ বনাই লৈ আনিলে এই কথাখিনিক লৈ আৰক্ষীয়ে বিভিন্ন গুণ পাইছে তাৰ সমান্তৰালভাৱে পৰিয়ালৰ লোকে গুণ পাইছে ঠিক আছে প্ৰবাল আপুনি অকণমান সময় লাইনত থাকক আপুনি ফ্ৰেমত আছে আমি বাহনখন আপোনাৰ জৰিয়তে দেখুৱাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ